মেলটো দিয়া কথা কাৰণটো হ'ল যোৱাকালি যিটো আমি নিউজত দেখা পালোঁ সেইটো কাৰণত আমি দিব ওলাইছোঁ। কাৰণটো হ'ল আমাৰ মাটি আমাৰ পাট্টাদাৰৰ মাটি আমি দখল লৈছোঁ, আমি ঠিকা দিছোঁ বিদায় ছাৰক। তেওঁলোকৰ আৰু কি দোষ হ'ল? 1 নম্বৰ কাৰণ, আমাৰ মাটিটো আমি বন্ধক দিব পাৰোঁ, ঠিকা দিব পাৰোঁ। এইটো কাগজ চাওক, আমি মিছাকে কৈছোঁ না সঁচাকে কৈছোঁ? এই আছে এজন মুৰব্বী আমাৰ এতিয়ালৈকে জীয়াই আছে, স্থাপিত কাৰণ তেওঁ মুৰব্বী হিচাপে এতিয়াও জীয়াই আছে। যিহেতু আমি মিছা কৈছোঁ না সঁচা কৈছোঁ, এই কাগজটো চাওক, নাম আছে না নাই? তেওঁৰ নাম হ'ল যোগেন মছাহাৰী, পিতা বাংগাল মছাহাৰী, থানেশ্বৰ মছাহাৰী আছে, আপোনাৰ ৰামচন্দ্ৰ মছাহাৰী আছে, অমৰেন্দ্ৰ মছাহাৰী আছে। এইবিলাক কি মিছাই মানে ব্লাড মাৰা নেকি? এই কাগজটো জ্যোতিষে যিটো দিছে এইটো চব মিছা কথা। তেওঁ ক'ত মাটি কিনছে, ক'ত কিনা নাই সেইটো আমি নাজানো। কিন্তু তেওঁ যে আমি ঠিকা লোৱা মানুহজনক তেওঁ বিদায় ছাৰক যে মানে দোষী কৰি কথাটো এনেকে নিউজ লাইভত হেৰি কৰিলে, এইটো মাৰাত্মক ভুল হৈছে। আমাৰ মাটি যিখিনি আছে, যেনবা আমাৰ পাট্টাদাৰত 7 বিঘাকে, এনে ধৰ 5জনৰ 35 বিঘা হয়। 35 বিঘাটো চাৰ্কলৰ পৰা SDC ছাৰ আৰু মণ্ডল তেওঁলোকে আহি দুবাৰে মানে সীমা সমজাই দিলাক আমাৰ দখল আমাৰ পাট্টাৰ জাগাত। কিন্তু তেওঁলোকৰ মাটিটো ওলা নাই, ক'ত আছে আমি নাজানো। আমিতো আৰু বেলেগৰ দখল কৰবা, বেলেগৰ পাট্টাৰ মাটিটো আমি হেৰি ঠিকা দিবা যাৱা নাই বা দখল উচ্ছেদ কৰবা যাৱা নাই। আমাৰ পাট্টাৰ মাটি আমি পৰম্পৰা, এই খুৰাদেউ আছে স্থাপিতকাৰী ম্যাদী পাট্টাৰ মাটি, আমি এইটো ঠিকা দিছোঁ তেওঁলোকক। কিমান বছৰ দিছিলে আপোনালোকে? কিমান বছৰ মানে এই এইবাৰহে। জ্যোতিষৰ উদ্দেশ্যটো কি আছে সেইটো মই নাজানো। কাৰণ তেওঁ বাৰে বাৰে মণ্ডল আনিল, SDC আনিল, মাটিটো বিচাৰি পোৱা নাই। আমাৰ মাটিটো জুখি আমাৰ দখলৰ আমাৰ পাট্টাৰ মাটিটো তেওঁলোকক লাগে, সেইটো কেনেকে হ'ব? পৰম্পৰা আমাৰ স্থাপিতকাৰী এই মানুহটো জীয়াই আছে এতিয়াও। তামোল মাটি কিনছে, কোনো দিনৰ মানে তাতে আবাদ কৰিবও যোৱা নাই, গুৱাহাটী কিনছে। একদম মিছলীয়া কথা, 100% মিছলীয়া কথা। আপোনালোকে কি বিচাৰে? আমি বিচাৰে মানে আমাৰ যিটো পাট্টাৰ মাটি ন্যায় বিচাৰ, এই ন্যায় বিচাৰটো এতিয়া লাগে আমাক। কি কাৰণত এনেকে মানুহজনক দুৰ্নাম কৰিলে, অপবাস কৰিলে, এইবিলাক কথাটো আমাক লাগে এতিয়া। আমাৰ নিজৰ 25 বিঘা আৰু হেৰি খিউলাৰ 7 বিঘা আৰু তিথিৰামৰ 7 বিঘা। আমি টোটেলি আমাৰ হেৰি হয় 51 বিঘা। নাৰেংগুৰি হেৰি কি বুলি কয়, লাবদাংগুৰি পথাৰত আছে আমাৰ মাটিটো। দখল কৰিছে বিদায় আৰু তেওঁলোকৰ সংগী বংগীবিলাক। কোন হয় বিদায়? বিদায় আগতে NDBৰ দৰ্শ NDB আছিলে। তেওঁ মানে 10 বছৰৰ আমাক ঠিকা খুজিছিল। ঠিকা কৈছে আমি দিয়া নাই, আমি মান্তি হোৱা নাই, আমি ঠিকা নিদিওঁ বুলি কৈছোঁ। আমাৰ মাটিটো যদি জুখি মাখি যদি ক্লিয়াৰ হয় তেতিয়াহ'লে আমি দিম। আমাৰ এই বলপূৰ্বকভাৱে মানে দখল কৰি এতিয়া কলগছ চলি আছে। কেতিয়া বিচাৰিছিল? কেতিয়া তাৰিখ নালাগে, কেতিয়া মানে সময় মোটামুটি 2 মাহৰ আগতে বিচাৰিছিলে, 2 মাহ আগত বিচাৰিছিল। বিচাৰোঁতে আমি নিদিওঁ বুলি কৈছোঁ। গোটেই ভাইকেইটাই আমি আলোচনা নকৰিলে আমি নিদিওঁ, যিহেতু নিমৰ ছাইডৰো 2জন মাটি আছে, তেওঁলোকে নিদিওঁ বুলি কৈছিল। আমি যিহেতু আমি 5জন, তেওঁলোকে 2জন, 7জন আমি মাটি নিদিওঁ বুলি কৈছিলোঁ আলোচনাৰ পন্থীত। তাৰপিছত তেওঁলোকে মানে জোৰ জবৰদস্তি কৰি 3জন মানুহৰ মাটি আছে তেওঁলোকৰ, এই ৰামচন্দ্ৰ, অমৰেন্দ্ৰ, যোগেন ৰাম বড়ো, এই 3জনৰ মানুহৰ লগত 10 বছৰ চুক্তি কৰি তেওঁলোকে জোৰ জবৰদস্তি কৰি মাটিটো দখল কৰি লৈছে। এতিয়া 2 মাহ হ'ল কলগছ ৰোৱা। কিমান মাটি? আমাৰ টোটেলি এখন 52 বিঘা মাটি হয় 7জনৰ। সেই 52 মাটি বিঘাটো আমাক এতিয়া বোলে
ন্যায় লাগে আমাক। মাটি দখল কৰাৰ সময়ত আপোনালোকে কি বাধা দিছিলোঁ আমি, মানা নাই আমাক, মাৰং কাটং ক'ৰ মানুহ তোহোন ইয়াত মাটি নাই বুলি। এইজন মানুহে আমাৰ মাটি নাই, জ্যোতিষ মছাৰী মাটি নাই বুলি কৈছিল। কোন হয়তো তেওঁ বড়ো খাৰিজা বিজনী সাহিত্য সভা প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ প্ৰেচিডেণ্ট। আমি ভাবিছিলোঁ তেওঁ শিক্ষিত মানুহ, আমাক ভাল মানে মানুহগৰাকী, আমি দুই পক্ষ মানুহৰ লগত মিলাই দিব বুলি ভাবিছিলোঁ। তেওঁৱে মোক কয় কি জ্যোতিষ মছাৰী মাটি নাই বুলি ক'লাক। সি বিজয় দাস মণ্ডলৰ লগত জড়িত কৰি মাটিৰ কাম কৰি থাকে। এইজনে আমাক মানে একদম মানে কাজিয়া সৃষ্টি, তেওঁ মূল মেৰুদণ্ড। তাৰপিছত আবেদন কৰিলোঁ মণ্ডল অফিচত, SDC ছাৰৰ তাতে। SDC ছাৰৰ তাতে দখল হেৰি কৰিলোঁ, মাটি জোখা আহিল। মাটি জোখাৰ পিছত বহুত কাজিয়া সৃষ্টি, মাৰা মাৰি, হেঁচা ঠেলা। তাৰপিছত এনেকৈ SDCয়ে বুজং বুলি পিছত হ'ব বুলি কৈ গুচি গ'ল। দ্বিতীয়বাৰ হিয়াৰিং হ'ল। হিয়াৰিং হওঁতে আমাৰ মাটিৰ তথ্য পাতি গোটেই দেখাই দিছোঁ। এইকেইটা গোটেই তথ্য পাতি আমি দেখাই দিলোঁ। তেওঁলোকৰ 3জনৰ মাত্ৰ খাজনা ৰচিদ দেখাই দি হিয়াৰিংটো সমাপ্ত কৰিল।